হাই হেল্ল' নমস্কাৰ। ক'ত আহিছোঁ চাওকচোন ৰাইজ, ইমান এখন ডাঙৰ বিশাল পথাৰ। এইটো নামি তাৰমানে পথাৰ ধাননি পথাৰ, গোটেইখিনি ধান চান দাইটো এতিয়া শেষেই হৈ গ'ল। গতিকে নৰাৰে পথাৰখন কিমান শুৱনি চাওকচোন, একদম ছাগলী গৰু চব চৰি আছে। গোটেই ৰ'দ দিছে, ৰ'দততো বাৰু বৰ হেৰি নালাগে। বেটি চাবা দেই, এইজনী অকণমানিজনী মোৰ লগত আহিছে। একো ৰ'দত ধৰিবই পৰা নাই, ছাগলী চৰি আছে পথাৰত। এইফালে ছাগলী এৰাল দি ৰাখিছে। এইখিনি বিৰাট ডাঙৰ বিশাল পথাৰ, চাওক কিমানৰ পৰা মানে সাংঘাতিক ডাঙৰ। একদম এইফালে মানুহৰ ঘৰ আছে, ইয়াত পথাৰত কাপোৰ মেলি থৈছে। এইখিনি বাহনি, এইফালেও ঘৰ আছে। এইটো মেইন ৰাস্তাটো, একদম মানে সাংঘাতিক ডাঙৰ পথাৰ এখন। ইয়াত নৰায়ে ছাগলী এৰাল দি থৈছে পথাৰত, দেখিছেনে? বে কৰিব ছাগলীয়ে ওচৰলৈ গ'লে। বেটি হাই কৈ দিয়াচোন, হাই নমস্কাৰ কৰি দিয়া। একদম পথাৰখন মানে কিমান ডাঙৰ, আপোনালোকক মই একদম এনেকৈ কিমান ডাঙৰকৈ মানে গোটেই ৰাউণ্ড পথাৰখন বহুত ডাঙৰ। এইখন কালি এটা ভিডিঅ'ত দিছিলোঁ, সেইখনো বেলেগ। এইফালে আলিত এতিয়া এইটো মাহত ফাগুনৰ পচোৱা বতাহত পথাৰত ফুৰি মানে খুব ভাল লাগে। বতাহটো ৰিমকৈ বলি থাকে, তাৰোপৰি পথাৰৰ ৰ'দৰ ৰিমৰিমীয়া লাগে, গাটো ঠাণ্ডা ঠাণ্ডাকৈ খুব ভাল লাগে। বগলী চৰি আছে এইফালে, কিমান দূৰ সেয়া কাপোৰ মেলি থৈছে। হাইয়া বগলী পৰি আছে পথাৰত, দেখিছেনে নাই নাজানো মই, ৰ'দো দিছে বাৰু, তথাপিতো দেখুৱাইছোঁ। বিশাল এখন পথাৰ, খেতি। ইয়াত কিমান ধান ওলাব, কিমান মানুহৰ খেতিৰ পথাৰ, খুব ধুনীয়া হয়। গতিকে মই আপোনালোকক দেখুৱালোঁ এইখিনি, আগলৈ আৰু দেখুৱাই থাকিম। আপোনালোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি ল'লে পাই থাকিব চাবলৈ। চ' আজি একেভাগেই বাৰু একেটা ডখতে বনাইছোঁ। কোনোবাই কমেণ্টো কৰিব পাৰে, ঠিক নাই। একেবোৰ কাপোৰ কানি পিন্ধি ব্লগ বনাইছে, ভিডিঅ' বনাইছে, সেইটো কথা নহয়। সুযোগটো পাওঁতে একেভাগে কেইবাটাও ক্লিপ বনাই লৈছোঁ, সেইটো কোনো কথা নহয়। মানুহে যে দিনটোত 10টা ভিডিঅ' বনাব, 10যোৰ কাপোৰ সলাব, সেইটো কোনো কথা নহয়, মই নাভাবোঁ। কাৰণ মানুহৰ টাইম টেবুলৰ কথা আছে। সেইবাবে আপোনালোকক দেখুৱাইছোঁ। এইটো পকা ৰাস্তাত অলপ ফুৰিছোঁ। ইমান সুন্দৰ এজাক ৰিব মলয়া বতাহ বলিছে, কাৰণ এতিয়া ফাগুন মাহৰ ৰিব মলয়া বতাহ। এই ফাগুন মাহৰ এই বতাহজাকত এটা মনত পৰে কি, চুৰেণ চুৰৰ পুতেক অসমীয়া বোলছবি, তাৰ এটা গান খুব মনত পৰে। নিকিতা গোস্বামীয়ে নচা, অভিনয় কৰা, তাত ৰিব বা বলিছে মোৰ মন উৰিছে। খুব মজা লাগে গানটো, খুব ভাল পাওঁ। সেই গানটো এতিয়া মনলৈ আহিছে বাবে আপোনালোকক মই ইয়াতে এই ৰাস্তাতে এনেকৈ কৰি সেইটোকে মনত পেলাই দেখুৱাই দিছোঁ। ক'ত আছোঁ মানে মই জেগাটুকুৰা নাম নকওঁ বাৰু, তথাপিতো দেখুৱাই দিছোঁ। এইটো হ'ল মেইন ৰাস্তাটো। তাৰফালে এখন বিশাল পথাৰ, তাৰপিছত এইফালে এখন বিশাল পথাৰ, একদম হাবি গছ গছনি দি এনেদৰে। এইফালে এইটো ছাইড, এইফালে এইটো ছাইড। গতিকে চাই যদি ভাল লাগিছে নিশ্চয় কমেণ্ট এটা কৰিব আৰু।